নমস্কাৰ ছাত্ৰসকল, আপোনালোকে শিক্ষা হেতুৰ জৰিয়তে উপস্থিতি দিব লাগিব নেকি? আপোনালোকৰ শিক্ষা হেতুৰ যি টেবলেট আছে সেয়া আপোনাৰ বন্ধ হ'ব নেকি? তাৰমানে শিক্ষা হেতু আপোনাৰ বন্ধ হ'ব নেকি? ইয়াকে লৈ শেহতীয়া খবৰ প্ৰকাশ পোৱাৰ লগতে অসমৰ ভালেকেইখন জিলাত তেওঁলোকৰ বিদ্যালয়ৰ পাঠদানৰ সময়সীমা আপোনাৰ আগুৱাই দিয়া হৈছে। ইয়াকে লৈ আপোনাৰ বিভাগীয় খবৰ প্ৰকাশ পাইছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিম। আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে শিক্ষা হেতু এপত যি বিসংগতি আৰু ইয়াকে লৈ 12টা শিক্ষক উমৈহতীয়া মঞ্চই জনাইছিল, যাৰ ফলত শিক্ষামন্ত্ৰী জনাইছিল যে শিক্ষা হেতু এপ ঠিকেই আছে, তাত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি লৈ আছে আৰু যাৰ ফলত শিক্ষামন্ত্ৰীক উভতি ধৰিলে 12 শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চই আৰু তেওঁলোকে জনায় যে শিক্ষা হেতু এক অৰ্থত আপোনাৰ ভালেখিনি ডিষ্টাৰ্ব দি আছে। আৰু লক্ষণীয়ভাৱে কালি সমগ্ৰ শিক্ষা অসমে টুইটযোগে টেবলেটসমূহৰ কাৰ্যক্ষমতা সন্দৰ্ভত তথ্য দাঙি ধৰি কৈছিল যে ডিভাইচসমূহৰ ৱাৰেণ্টি 2 বছৰ বুলি উল্লেখ কৰিছিল, কিন্তু বেছিভাগ শিক্ষানুষ্ঠানতে টেবলেটৰ কাৰ্যক্ষমতাহীনতাৰ বাবে দৈনিক নাগতিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। অৱশ্যে শিক্ষা হেতু এপ আৰু টেবলেটৰ সমস্যা সন্দৰ্ভত অহা 24 মে'ত মহানগৰীৰ চান্দমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয়ৰ শিক্ষক ভৱনত দিনৰ 11:30 বজাত অসমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবে অসমৰ 12টা শিক্ষক সংগঠনৰ একত্ৰিত মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সমিতিৰ সভা আহ্বান কৰা হৈছে। উক্ত সভাত নিৰ্ধাৰিত সময় আৰু স্থানত মঞ্চৰ উপদেষ্টা সম্বন্ধিত বিষয়ববীয়া আৰু মঞ্চৰ অন্তৰ্গত প্ৰতিটো শিক্ষক সংগঠনৰ সভাপতি সভাত উপস্থিত থাকিব। সভাত সমগ্ৰ বিষয়টো কিদৰে আগুৱাই নিয়া হ'ব তাক লৈ বিশদভাৱে আলোচনা কৰা হ'ব বুলি সন্মিলিত শিক্ষক মঞ্চই বিবৃতিত প্ৰকাশ কৰিছে। ইপিনে শিক্ষা হেতু এপ আৰু চৰকাৰী টেবলেটৰ বিসংগতিক শিক্ষা বিভাগে অস্বীকাৰ কৰিলেও অসমীয়া প্ৰতিদিনৰ বাতৰিত গা লৰিছে বিভাগটোৰ আৰু সেয়েহে যিবোৰ বিদ্যালয়ৰ টেবলেট অচল হৈ পৰিছে সেইবোৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগে CRC-সকলক নিৰ্দেশ জাৰি কৰিছে। আৰু আনহাতে 24 মে'ত মহানগৰীত চান্দমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয়ত আপোনাৰ 11:30 বজাত আপোনাৰ এই সম্বন্ধে শিক্ষক সংগঠনৰ একত্ৰিত মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সভাই এখন আহ্বান কৰা হৈছে। আৰু আনহাতে অসমৰ ভালেকেইখন জিলাত তেওঁলোকৰ শিক্ষাদানৰ সময়সীমা আগুৱাই অনা হৈছে। বিশেষকৈ আপোনাৰ নগাঁও জিলাত আপোনাৰ 23 মে'ৰ তাৰিখৰ পৰা আপোনাৰ 8 বজাৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব। আনহাতে মাজুলী জিলাত 27 মে'ৰ পৰা আপোনাৰ বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা আৰম্ভ হ'ব। আনহাতে উত্তৰ লখিমপুৰ নৰ্থ লখিমপুৰ জিলাত 23 মে'ৰ পৰা ৰাতিপুৱা 7:30 বজাৰ পৰা আপোনাৰ পাঠদান আৰম্ভ হ'ব। আনহাতে আপোনাৰ যোৰহাটত আপোনাৰ ৰাতিপুৱা 8 বজাৰ পৰা পাঠদান আৰম্ভ হ'ব প্ৰাথমিকৰ ক্ষেত্ৰত 8 বজাৰ পৰা 12:30 আনহাতে মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। আনহাতে হাইস্কুল আৰু হাই ছেকেণ্ডাৰী স্কুলসমূহ 8 বজাৰ পৰা 1:30 পৰা তেওঁলোকৰ পাঠদান খোল খাব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰকেইটা প্ৰকাশ কৰাত আমি আপোনাৰ লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।